নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য এইটো ভিডিঅ'ত আমি অনুশীলনী 1.4 কোৱেশ্চন নম্বৰ 4 ৰ পৰা আলোচনা কৰিম ইয়াৰ ৰিলেটেড পিডিএফ খিনি হ্যান্ড ৰিটেন ফৰ্মত ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া থাকে যদি আপলোড হোৱা নাই অনতিপলমে আমি হিখিনি আপলোড কৰিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 4 ত আহিছো a ইকুৱেল ইমানৰ ওপৰত কেইটামান সম্পৰ্ক তল দিয়া হ'ল ইয়াৰে কোনবিলাক স্বতুল্য কোৱা এইগিটাৰ ভিতৰত কোনটো ৰিফ্লেক্সিভ ৰিলেচন আমাক হেতু লাগে গতিকে ৰিফ্লেক্সিভ ৰিলেচন আমি অলৰেডি পঢ়িছো 1,2 আছে 3,2 আছে 2,2 2,3 ইয়াত চোৱা 1 2 3 8 থকা এলিমেন্ট কি 1 2 আৰু 3 ইয়াৰ আমাৰ কি আছে অকল 2 2 আছে নিজৰ লগত ৰিলেটেড থকা এলিমেন্ট তাৰ মানে 1 1 আৰু 3 3 নাই গতিকে আমি কি লিখিম যেহেতু 1,1 does not belongs to r actually এটো জানো এনেকে লিখো 1,1, 3,3 does not belongs to r এটাকে r স্বতুল্য নহয় একেদৰে কোৱেশ্চন নম্বৰ তোমাৰ b টু চোৱা b টুত কি কৈছে b আছে তোমাৰ s equal to 3,1 এতিয়া চোৱা ইয়াত দেখা দেখি কৰা 1,1 2,2 3,3 এটাও নাই এটো এটা সংক্ৰামক সম্পৰ্ক বা ট্ৰানজিটিভ ৰিলেচন আৰু এন্টিসিমেট্ৰিক ৰিলেচনো হ'ব মানে প্ৰতিসমমিত সম্পৰ্কও হ'ব মানে ঠিক আছে আমাক সুধিছে কি যে ইয়াৰে কোনবিলাক স্বতুল্য হেতু কোৱা স্বতুল্য হয় না আমি হেতু কৈ দিলে আজৰি তো ইয়াত কি লিখিবা যে ইয়াত বা যি হেতু যি লিখা আৰু ইয়াত কি হ'ব 1,1 2,2 তাৰ পিছত 3,3 does not belongs to ইয়াত s আছিল ন ওকে এটাকে s স্বতুল্য নহয় একদম সিম্পল হয় নেক্সট সি নাম্বার কি কৈছে t ইকুয়াল টু ইমান এটা ইয়াত 1,1 আছে 2,2 আছে 3,3 আছে গতিকে ই স্বতুল্য ডাইৰেক্ট লিখিম যে ইয়াত 1,1 2,2 আৰু 3,3 belongs to r2 নহয় rst ন ওকে t এটাকে t স্বতুল্য বা t এটা স্বতুল্য সম্পৰ্ক এনেকৈ লিখিব পাৰা গতিকে এটো কোৱেশ্চন বুজি পাইছা সাগে ওকে কোৱেশ্চন নম্বৰ 5 a ইকুৱেল টু ইমানৰ ওপৰত গঠিত নলদিয়া সম্পৰ্ক বিলাকৰ ক্ষেত্ৰত সঁচা নে মিছা কোৱা সঁচা মিছা এটো মানে বিচাৰ কৰিব লাগে ঠিক আছে তো কথাটো এনেকুৱা তুমি যদি ইয়াৰ এখিনি বস্তু তুমি যদি চাব আহিছা তেতিয়াহলে তোমাৰ হয়তো ডাউট আছে সাগে দুই এটা ইয়াৰ আগৰ ভিডিওটো তোমালোকে চাই লবা যেটো কনসেপচুৱেল ভিডিও হেতু তোমালোকে চাই লবা এই বস্তুখিনি ক্লিয়াৰ হৈ যাব লাগে মানে ঠিক আছে আৰু তাৰ পিছত এটো চালে তোমালোক হেল্প হ'ব মানে ঠিক আছে বাৰু এতিয়া প্ৰথমতে কৈছে কি r1 11 21 22 32 23 সমমিত সম্পৰ্ক 11 আৰু 22 কাৰণে আমি চেক নকৰো কাৰণ হয় 21 আছে 12 আছে নেকি নাই গতিকে সমমিত সম্পৰ্ক কি হ'ব নহব মানে কি এটো মিছা তাৰ পিছত ক্ৰস দি দিছো দে বাৰু নেক্সট আমাৰ কি আছে r2 3 সমমিত কিন্তু স্বতুল্য নহয় স্বতুল্য হ'বলে কি হ'ব লাগে গুটেকিটা নিজৰ লগত ৰিলেটেড হ'ব লাগে মানে 11 22 33 গতিকে 11 আৰু 22 নাই গতিকে অকল 332 সমমিত হয় কিন্তু স্বতুল্য নহব গতিকে এটো কি হ'ব এটো সঁচা একচুয়ালি এটো সঁচাটো এফালে দিলো ঠিক আছে নেক্সট কি দিছে r3 1,2 প্ৰতি সমমিত সম্পৰ্ক obviously হয় কাৰণ 1,2 আছে 2,1 নাই গতিকে ই প্ৰতি সমমিত সম্পৰ্ক হৈছে তাৰ পিছত r4 11 32 23 সমমিত কিন্তু প্ৰতি সমমিত নহয় সমমিত সম্পৰ্ক হয় নহয় 3,2 2,3 আছে গতিকে সমমিত হয় 1,1 টো obviously হয় কিন্তু প্ৰতি সমমিত নহয় সঁচা কিয় কাৰণ 3,2 আছে 3,2 থকাৰ পিছতো 2,3 আছে গতিকে কি প্ৰতি সমমিত নহয় এটো কি এটো তোমাৰ কাৰেক্ট আছে ওকে নেক্সট আছে r5 প্ৰতি সমমিত কিন্তু স্বতুল্য নহয় প্ৰতি সমমিত হয় কাৰণ 2,2 মানে 2,2 কি বুলি কয় 2,2 এক্সিষ্ট কৰে ঠিক আছে তাৰ মানে অৰ্ডাৰ পেয়াৰটা যদি উল্টাই দিয়ে তেতিয়া কি হ'ব তেতিয়া 2,2 এ হ'ব ঠিক আছে গতিকে এটো প্ৰতি সমমিত কিন্তু স্বতুল্য নহয় স্বতুল্য হ'বলে 11 আৰু 33 হ'ব লাগিছিল ঠিক আছে গতিকে এটো কি আছে এটো কাৰেক্ট আছে নেক্সট f r6 ইকুৱেল 1,2 2,3 1,3 1,1 2,1 সংক্ৰামক আচ্ছা ইয়াত এলিমেন্ট
এটা কাম কৰো আমি এখন বসি দিছো হা ওকে এই এলিমেন্ট খিনি প্ৰত্যেকটো কাৰণে কৰি চাম ঠিক আছে 1,2 2,3 তো প্ৰথমটো কি 1,2 আছে 1,2 এতিয়া সেকেন্ড কম্পোনেন্ট 2 থকা কিবা আছে নেকি সৰি ফাৰ্স্ট কম্পোনেন্ট 2 থকা কিবা আছে নেকি আছে 2,1 আছে সো 2,3 আমি নিলিখো লিখিম 2,3 ঠিক আছে যদি এনেকে লিখো ওকে ঠিক আছে এতিয়া চোৱা এটো আৰু এটো লৈছো ইয়াৰ সেকেন্ড কম্পোনেন্ট ইয়াৰ ফাৰ্স্ট কম্পোনেন্ট একে গতিকে কি হ'ব ইয়াৰ পৰা 1,3 আহিব 1,3 টো আছে না আছে নেক্সট 1,2 এতিয়া ফাৰ্স্ট কম্পোনেন্ট 2 থকা আৰু কি এলিমেন্ট আছে এটো আছে 2,1 আছে তো 1,2 আৰু 2,1 এই দুটাৰ পৰা কি হ'ব 1,1 আছে নে আছে ঠিক আছে নেক্সট 2,3 চাম 2,3 তো ইয়াত যদি মই 2,3 লিখো ঠিক আছে আৰু ইয়াত 3 আগত থকা এলিমেন্ট আছে নেকি 3 আগত থকা এলিমেন্ট নাই গতিকে আমি এটো লিখিব নালাগে ঠিক আছে নেক্সট 1,3 কাৰণে চাও 1,3 লিখিলো ওকে এতিয়া 3 আগত থকা এলিমেন্ট কিবা আছে নেকি 3 আগত থকা এলিমেন্ট নাই গতিকে এটো কাৰণেও আমি চাব নালাগে তাৰ পিছত নেক্সট 1,1 ওকে 1,1 আছে 1 আগত থকা এলিমেন্ট 1,2 ওকে 1,2 এটা এই দুটাৰ পৰা কি হ'ব এটো আৰু এটো কমন গতিকে 1,2 আৰু 1,2 অলৰেডি अवेलेबल আছে নেক্সট 1,1 আৰু কিবা 1,1 আৰু 1 আগত থকা 1,3 আছে 1,3 হয় গতিকে এই দুটাৰ পৰা 1,1 টো কমন গতিকে 1,3 তো এগেইন 1,3 আছে ঠিক আছে নেক্সট আৰু 1,1 আৰু আছে জানো আৰু নাই ঠিক আছে 2,1 ওকে আৰু নাই নেক্সট 1,1 ৰ কাৰণে কৰিম ন নেক্সট 2,1 ৰ কাৰণে কৰিম 2,1 ৰ কাৰণে কৰিলে 1 আগত থকা এলিমেন্ট লাগে 1,2 তো 1,2 এই দুটাৰ পৰা কি হ'ব এক এক কমন গতিকে হ'ব লাগে কিমান 2,2 হ'ব লাগে এটো ভালকৈ লিখিছো হা 2,1 ওকে তো ইয়াৰ পৰা কি হ'ব লাগে 2,2 হ'ব লাগে 2,2 আছে নে নাই ঠিক আছে গতিকে কি হ'ব ই মিছা হ'ব সঁচা নহয় মানে সংক্ৰামক নহয় ঠিক আছে এই লিষ্টখন তোমালোকে চাই লবা কি কৰিব লাগে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে আমি চেক কৰিম মানে যাব না যায় ঠিক আছে আগতে আমি কোনো ভিডিঅত নাই কৰা ইয়াতে মই এক্সপ্লেইন কৰি দিছো ঠিক আছে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে তোমালোকে এনেকৈ চেক কৰি চাব পাৰা মানে ঠিক আছে চাব কি লাগে যে এটা যদি আমি অৰ্ডাৰ পেয়াৰ লওঁ তেতিয়াহলে আৰু এটা অৰ্ডাৰ পেয়াৰ লম কেনেকুৱা যাতে ইয়াৰ যেটো সেকেন্ড কম্পোনেন্ট আৰু ইয়াৰ যেটো ফাৰ্স্ট কম্পোনেন্ট হেতুটা যদি একে হয় তাৰপিছত মিলাই চাম যদি যেটো পাও সেই পোৱাটো যদি তোমাৰ ৰিলেশনটো থাকে তেতিয়াহলে সংক্ৰামক হ'ব যদি না থাকে তেতিয়া নহয় ঠিক আছে আৰু গুটেকিটা হল এটা নহল বুলে তেতিয়া কি হ'ব তেতিয়া সংক্ৰামক নহব আলটিমেটলি গুটেকিটাই স্যাটিসফাই কৰিব লাগিব ইয়াত চোৱা এটোৱে স্যাটিসফাই নকৰিলে গতিকে কি সংক্ৰামক নহয় নেক্সট আহি গল আমাৰ question number 7 কি কৈছে 1,3 আৰু 2,2 দুইটা সংক্ৰামক obviously হয় না আমি প্ৰথমতে কৈছিলো ঠিক আছে গতিকে এটো কি এটো সংক্ৰামক এটো সত্য নেক্সট কি আছে r equal a cross a এটা সমতুল্য সম্পৰ্ক obviously হয় আমি কেইবাবাৰো কৈছো একদম ফাৰ্স্ট কোৱেশ্চন মান পাই কৈ আহিছো হয় কিন্তু ই কি প্ৰতিসমমিত নহয় প্ৰতিসমমিত নহয় এতিয়া ধৰা r equal কি a cross a ঠিক আছে তো a cross a কি থাকিব এটা এলিমেন্ট থাকিব 1,3 আৰু এটা এলিমেন্ট কি থাকিব 3,1 এই দুইটাই একে সময়তে একেলগে এক্সিষ্ট কৰে বা এনেকেও ক'ব পাৰো 1,2 2,1 বা 2,3 3,2 এই এলিমেন্ট খিনি কি হয় একেলগে এক্সিষ্ট কৰে তো যেহেতু এইখিনি এলিমেন্ট একেলগে এক্সিষ্ট কৰে গতিকে কি প্ৰতিসমমিত নহয় গতিকে আমাৰ এই যেটো স্টেটমেন্ট এটো কি হ'ব এটো কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 6 কি কৈছে উদাহৰণৰ সহায়ত দেখুৱা যে এটা অৰিক্ত সংহতিৰ ওপৰত গঠিত তৎসমক সম্পৰ্কটো সদায় সতুল্য কিন্তু এটা সতুল্য সম্পৰ্ক তৎসমক নহবও পাৰে কি কৈছে যে আইডেন্টিটি ৰিলেশনটো সদায় ৰিফ্লেক্সিভ হ'ব কিন্তু ৰিফ্লেক্সিভটো আইডেন্টিটি নহবও পাৰে উদাহৰণৰ সহায়ত দেখাব কৈছে ন গতিকে আমি কি কৰিম ধৰা হল এটা অৰিক্ত সংহতি a এটো আমি ধৰি লম ইয়াত ধৰা তিনটা এলিমেন্ট আছে 1,2,3 জেনিবা
এতিয়া ইয়াত আমি কি কৰিম এৰ ওপৰত তৎসম সম্পৰ্কটো লিখিম কি হ'ব I বা IA কি হ'ব সব নিজৰ লগত ৰিলেটেড 1,1 2,2 তাপা 3,3 ঠিক আছে তো দেখা দেখি কথা ইয়াত গোটেইকেইটা এলিমেন্টে নিজৰ লগত ৰিলেটেড আৰু গোটেইকেইটা প্ৰেজেন্ট আছে গতিকে কি হ'ব ই এটা সতুল্য সম্পৰ্ক হ'ব এটাকে IA এটা সতুল্য সম্পৰ্ক ঠিক আছে এতিয়া আমি কি কৰিব লাগে কিন্তু সতুল্য সম্পৰ্ক এটা সতুল্য সম্পৰ্ক তৎসমক নহবও পাৰে এতিয়া আমি এটা সতুল্য বা ৰিফ্লেক্সিভ ৰিলেশন এটা আমি লিখিম হ'ব তো লিখিবা কি যে এটা সতুল্য সম্পৰ্ক হল r ইকুৱেল কিমান 1,1 2,2 3,3 আৰু ধৰা 1,3 এটা আমি এক্সট্ৰাকে লিখিলো ঠিক আছে তো দেখা দেখি কথা ইয়াত গোটেইকেইটা এলিমেন্টে নিজৰ লগত ৰিলেটেড গতিকে এটো সতুল্য হয় কিন্তু আইডেন্টিটি বা তৎসমক হ'বলৈ হলে কি হ'ব লাগিব যে অকল এইকেইটা থাকিব লাগিব তাৰ হলনি বেলেগ একো থাকিব নোৱাৰে যিহেতু ইয়াত 1,3 টো এক্সট্ৰাকে আছে গতিকে ই কি তো লিখিবা যিহেতু 1,3 belongs to r হয় গতিকে মই এফালে লিখিছো এটাকে r এটা কি তৎসমক সম্পৰ্ক নহয় এটা আইডেন্টিটি ৰিলেশন নহয় তো আশা কৰো বস্তুটো বুজি পাইছা চাগে ইয়াত এটাই কথা যদি তোমাৰ সতুল্য আৰু তৎসমক মানে ৰিফ্লেক্সিভ আৰু আইডেন্টিটি ৰিলেশন এই দুটা যদি তোমাৰ মাজত কনফিউজন আছে তেতিয়াহলে এটোটো চাই পেলাই তুমি আৰু কনফিউজ হ'বা চাগে গতিকে যদি কিবা প্ৰবলেম থাকে আমাৰ ইয়াৰ আগৰ কনসেপচুৱেল ভিডিওটো এবাৰ চাই লবা বস্তু বহুত ক্লিয়াৰ হৈ যাব মানে ঠিক আছে গতিকে আশা কৰো বস্তুখিনি বুজি পাইছা চাগে ইয়াৰ পিছৰ ভিডিওকিটা আমি কোৱেশ্চন নম্বৰ 6 7 এখিনি 6 to কৰিলো ওকে 7 8 এখিনি আলোচনা কৰিম তো আশা কৰো বস্তুখিনি হেল্পফুল হৈছে চাগে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং